Hello everyone, welcome to Study for Change চেনেলটোৱে স্বাগতম জনাইছোঁ। আজিৰ এই ভিডিঅ'টোত লুচেন জিকাৰ পাৰ্ট নম্বৰ 9টো আলোচনা কৰিম। আজিৰ গোটেইকেইটা কুৱেশ্যন এই লুচেন জিকাৰ কিতাপখনৰ পৰা লোৱা হৈছে। আৰু যদি আপোনালোকে আগৰ পাৰ্টকেইটা চাব বিচাৰে প্লেলিষ্টৰ লিংক ডেছক্ৰিপশ্যনত দিয়া আছে, তাৰ পৰা আপোনালোকে চাব পাৰিব। এই কুৱেশ্যনকেইটা আহি থকা এক্সামৰ কাৰণে অতি ইম্পৰ্টেণ্ট হ'ব, চ' ভিডিঅ'টো স্কিপ নকৰাকৈ শেষলৈকে চাব। আজিৰ প্ৰথম কুৱেশ্যনটো হৈছে দ্য হায়েষ্ট মাউণ্টেইন পিক লোকেটেড ইন ইণ্ডিয়া ইজ। ভাৰতত অৱস্থিত সৰ্বোচ্চ পৰ্বতশৃংগটো কি? অপশ্যনকেইটা দিয়া আছে আনাইমুদি, কাঞ্চনজংঘা, সতপুৰা, মাউণ্ট এভাৰেষ্ট। ইয়াৰ শুদ্ধ এনচাৰ হৈছে অপশ্যন নম্বৰ বি, কাঞ্চনজংঘা। কাঞ্চনজংঘা হৈছে ভাৰতৰ আটাইতকৈ সৰ্বোচ্চ পৰ্বতশৃংগ। লগতে মনত ৰাখিব মাউণ্ট এভাৰেষ্ট হৈছে পৃথিৱীৰ আটাইতকৈ ডাঙৰ বা সৰ্বোচ্চ পৰ্বতশৃংগ আৰু কাঞ্চনজংঘাটো হৈছে থাৰ্ড হায়েষ্ট পিক ইন দ্য ৱৰ্ল্ড। আৰু এই আনাইমুদিটো হৈছে হায়েষ্ট পিক অফ ইণ্ডিয়ান পেনিনচুলাৰৰ হায়েষ্ট পিক, আৰু এইখন আছে ৱেষ্টাৰ্ণ ঘাটত। ৱেষ্টাৰ্ণ ঘাট কেৰেলাত অৱস্থিত। মনত ৰাখিব ৱেষ্টাৰ্ণ ঘাটটো আনাইমুদি কেৰেলাত অৱস্থিত। যদি হায়েষ্ট পিক অফ ইণ্ডিয়ান পেনিনচুলাৰ বুলি সোধে তেতিয়া ইয়াৰ এনচাৰটো হ'ব আনাইমুদি, আৰু যদি নৰ্মেল সোধে হায়েষ্ট মাউণ্টেইন পিক অফ ইণ্ডিয়া তেতিয়াহ'লে ইয়াৰ কাঞ্চনজংঘাটো ইয়াৰ শুদ্ধ এনচাৰটো হ'ব। নেক্সট কুৱেশ্যন, হুইচ পাৰ্ট অফ দ্য ব্ৰেইন মেইনটেইনছ দ্য বেলেঞ্চ অফ দ্য হিউমেন বডি। মগজুৰ কোনটো অংশই মানৱ শৰীৰৰ ভাৰসাম্য ৰক্ষা কৰে? অপশ্যন দি আছে চেৰিব্ৰাম, পোনাম, চেৰিবেলাম, মেডুলা। ইয়াৰ শুদ্ধ এনচাৰটো হৈছে অপশ্যন নম্বৰ চি, চেৰিবেলাম। চেৰিবেলামে মানুহৰ শৰীৰৰ ভাৰসাম্য ৰক্ষা কৰে। মূৰৰ পিছফালে এই চেৰিবেলামটো অৱস্থিত, আৰু এই চেৰিবেলামটোৱে মানৱ শৰীৰৰ ভাৰসাম্যটো ৰক্ষা কৰিয়ে থাকে। ইয়াৰ দ্বাৰাই মানুহে খোজকাঢ়িব বা থিয় হৈ থাকিব পাৰে। নেক্সট কুৱেশ্যন, হুইচ অফ দ্য ফলোইং ডিজিজ ইজ কজড বাই ভাইৰাছ। নিম্নলিখিত কোনটো ৰোগ ভাইৰাছৰ দ্বাৰা হয়? অপশ্যন দিয়া আছে মেলেৰিয়া। মেলেৰিয়াটো প্ৰ'ট'জোৱাৰ দ্বাৰা হয়, প্ৰ'ট'জোৱা, চ' এইটো এনচাৰ হ'ব নোৱাৰে। টাইফইড হৈছে বেক্টেৰিয়াৰ দ্বাৰা হোৱা বেমাৰ, বেক্টেৰিয়া, আৰু কলেৰাটো হৈছে বেক্টেৰিয়া। চ' ইয়াৰ শুদ্ধ এনচাৰটো হৈছে অপশ্যন নম্বৰ বি, কমন কোল্ড। এইটো ভাইৰাছৰ দ্বাৰা সংঘটিত হয়। ইয়াৰ শুদ্ধ এনচাৰ হৈছে অপশ্যন নম্বৰ বি, কমন কোল্ড। এইটো ভাইৰাছৰ দ্বাৰা হয়। ইম্পৰ্টেণ্ট কুৱেশ্যন হয়, মনত ৰাখিব মেলেৰিয়া প্ৰ'ট'জোৱাৰ দ্বাৰা হয়, কমন কোল্ড ভাইৰাছৰ দ্বাৰা হয়, টাইফইড বেক্টেৰিয়াৰ দ্বাৰা হয়, কলেৰা বেক্টেৰিয়াৰ দ্বাৰা হয়। নেক্সট কুৱেশ্যন, দ্য হেডকোৱাৰ্টাৰ্ছ অফ ফুড এণ্ড এগ্ৰিকালচাৰ অৰ্গেনাইজেশ্যন ইজ ইন। খাদ্য আৰু কৃষি সংস্থাৰ মুখ্য কাৰ্যালয় ক'ত অৱস্থিত? অপশ্যন কেইটা দি আছে পেৰিছ, ৰোম, মাদ্ৰিদ, ৱাশ্বিংটন। ইয়াৰ শুদ্ধ এনচাৰটো হৈছে অপশ্যন নম্বৰ বি, ৰোম। ৰোম দেশত খাদ্য আৰু কৃষি সংস্থাৰ মুখ্য কাৰ্যালয় অৱস্থিত। নেক্সট কুৱেশ্যন, বিশ্বনাথন আনন্দ ইজ এছ'চিয়েটেড উইথ। বিশ্বনাথন আনন্দ কোনখন খেলৰ লগত জড়িত? ইয়াৰ অপশ্যনকেইটাৰ ভিতৰত শুদ্ধ এনচাৰটো হৈছে অপশ্যন নম্বৰ চি, চেছ। দবা খেলৰ লগত বিশ্বনাথন আনন্দ জড়িত। নেক্সট কুৱেশ্যন, ফৰ দ্য লিবাৰেশ্যন অফ বাংলাদেশ ৱাজ ফট বিটুইন হুইচ টু কাণ্ট্ৰিজ। 1971 চনত বাংলাদেশৰ মুক্তিৰ বাবে যুদ্ধ কোনখন দেশৰ মাজত সংঘটিত হৈছিল? বাংলাদেশক মুক্তি কৰিবৰ কাৰণে কোন দুখন দেশে যুদ্ধ কৰিছিল সুধিছে ইয়াত। অপশ্যন দিয়া আছে ইণ্ডিয়া বাংলাদেশ, চাইনা পাকিস্তান, ইণ্ডিয়া চাইনা, ইণ্ডিয়া পাকিস্তান। ইয়াৰ শুদ্ধ এনচাৰ হৈছে অপশ্যন নম্বৰ ডি, ইণ্ডিয়া আৰু পাকিস্তানৰ মাজত 1971 চনত যুদ্ধ হৈছিলে বাংলাদেশক মুক্তি বা স্বাধীন কৰিবৰ কাৰণে। নেক্সট কুৱেশ্যন, ব্লাড প্ৰেছাৰ ইজ কণ্ট্ৰলড বাই হুইচ গ্লেণ্ড। ৰক্তচাপ কোন গ্ৰন্থিৰ দ্বাৰা নিয়ন্ত্ৰণ কৰা হয়? অপশ্যন দিয়া আছে এড্ৰিনেল গ্লেণ্ড, থাইমাছ গ্লেণ্ড, কৰ্পাছ লুটিয়াম গ্লেণ্ড, থাইৰয়ড গ্লেণ্ড। ইয়াৰ শুদ্ধ এনচাৰ হৈছে অপশ্যন নম্বৰ এ, অধিবৃক্ক গ্ৰন্থি বা এড্ৰিনেল গ্লেণ্ড। এই এড্ৰিনেল গ্লেণ্ডৰ দ্বাৰা মানুহৰ শৰীৰত BP বা ব্লাড প্ৰেছাৰ কণ্ট্ৰল হয়। নেক্সট কুৱেশ্যন, হুইচ ব্লাড গ্ৰুপ ডাজ নট হেভ এণ্টিবডিজ। কোনটো তেজৰ গোটৰ এণ্টিবডি নাই? অপশ্যন দি আছে এ ব্লাড গ্ৰুপ, বি ব্লাড গ্ৰুপ, AB ব্লাড গ্ৰুপ, O ব্লাড গ্ৰুপ। আপোনালোকে এই চাৰ্টটো ভালদৰে মন কৰি চাব,
ইয়াত ব্লাড গ্ৰুপ A, B, AB, O দিয়া আছে। ইয়াত RBC দিয়া আছে ব্লাড টাইপ। এইটো হৈছে A ব্লাড গ্ৰুপৰ এণ্টিবডি B থাকে আৰু এণ্টিজেন A থাকে। B গ্ৰুপৰ এণ্টিবডি A থাকে আৰু এণ্টিজেন B থাকে। কিন্তু AB ব্লাড গ্ৰুপত এণ্টিবডি Aও নাথাকে Bও নাথাকে। সো ইয়াৰ শুদ্ধ আনসাৰটো হৈছে অপশ্যন নম্বৰ C, এণ্টিবডি এই দুটাই নাথাকে A বিত। এণ্টিবডি A বিত এণ্টিবডি নথকাৰ কাৰণে এইটো ইউনিভাৰ্চেল ৰিচিপিয়েণ্ট হয় আৰু O ব্লাড গ্ৰুপত এণ্টিবডি A আৰু এণ্টিবডি B থকাৰ কাৰণে আৰু এণ্টিজেন্স নথকাৰ কাৰণে এইটো ইউনিভাৰ্চেল ডোনাৰ হয়। মনত ৰাখিব AB হৈছে ৰিচিপিয়েণ্ট আৰু O ব্লাড গ্ৰুপ হৈছে ডোনাৰ। আপোনালোকে এই চাৰ্টটো স্ক্ৰীনশ্বট মাৰি থৈ দিব পাৰে। নেক্সট কুৱেশ্যন, দ্য ব্ৰাঞ্চ অফ চায়েন্স হুইচ ষ্টাডিজ হিউমেন স্কিন ইজ। বিজ্ঞানৰ কোনটো শাখাই মানুহৰ ছালৰ অধ্যয়ন কৰে? অপশ্যন এ দি আছে অষ্টিঅলজি, ডাৰ্মাটলজি, অৰেন্থলজি, মায়লজি। ইয়াৰ শুদ্ধ আনসাৰটো হৈছে অপশ্যন নম্বৰ বি, ডাৰ্মাটলজি। ডাৰ্মাটলজি হৈছে হিউমেন স্কিন ষ্টাডি। মানুহৰ ছালৰ অধ্যয়নক ডাৰ্মাটলজি বুলি জনা যায়। অষ্টিঅলজি ইজ দ্য ষ্টাডি অফ বোন। হাড়ৰ অধ্যয়নক অষ্টিঅলজি বুলি জনা যায়। অৰেন্থলজি হৈছে ষ্টাডি অফ বাৰ্ড। চৰাইৰ বা পক্ষীৰ অধ্যয়নক অৰেন্থলজি বুলি জনায় আৰু মায়লজি হৈছে ষ্টাডি অফ মাছুল। মাংসপেশীৰ অধ্যয়নক মায়লজি বুলি জনা যায়। হাড়ৰ অধ্যয়নক অষ্টিঅলজি। ডাৰ্মাটলজি হৈছে স্কিনৰ অধ্যয়ন। অৰেন্থলজি হৈছে বাৰ্ড বা পক্ষীৰ অধ্যয়ন। মায়লজি হৈছে মাছুল বা মাংসপেশীৰ অধ্যয়ন। নেক্সট কুৱেশ্যন, হুইচ অফ দ্য ফলোয়িং বেদাছ ইজ দ্য অল্ডেষ্ট। নিম্নলিখিত কোনটো বেদ আটাইতকৈ পুৰণি? অপশ্যনৰ ভিতৰত শুদ্ধ আনসাৰটো হৈছে অপশ্যন নম্বৰ বি, ঋগ্বেদ। ঋগ্বেদ হৈছে আটাইতকৈ পুৰণি বেদ। নেক্সট কুৱেশ্যন, হুইচ ইজ দ্য কেপিটেল অফ ঝাৰখণ্ড ষ্টেট। ঝাৰখণ্ডৰ ৰাজ্যৰ ৰাজধানী কি? অপশ্যন এ দি আছে এলাহাবাদ, জামছেদপুৰ, ৰাঁচী, লক্ষ্ণৌ। ইয়াৰ শুদ্ধ আনসাৰটো হৈছে অপশ্যন নম্বৰ চি, ৰাঁচী। ৰাঁচী হৈছে ঝাৰখণ্ডৰ ৰাজধানী। নেক্সট কুৱেশ্যন, হুইচ মেটেৰিয়েল ইজ ইউজড ইন দ্য থাৰ্মোমিটাৰ। থাৰ্মোমিটাৰত কোনটো সামগ্ৰী ব্যৱহাৰ কৰা হয়? অপশ্যন দি আছে গোল্ড, চিলভাৰ, মাৰ্কাৰী, কপাৰ। ইয়াৰ শুদ্ধ আনসাৰটো হৈছে অপশ্যন নম্বৰ চি, মাৰ্কাৰী। মাৰ্কাৰী ব্যৱহাৰ কৰা হয় থাৰ্মোমিটাৰত। নেক্সট কুৱেশ্যন, হু ৱাজ দ্য ইনভেণ্টৰ অফ ইলেক্ট্ৰিচিটি। বিদ্যুতৰ আৱিষ্কাৰক কোন আছিল? অপশ্যন দি আছে নিউটন, লিঅ'নাৰ্ডো ভিঞ্চি, ভিংকিন্স, বেঞ্জামিন ফ্ৰেংকলিন। ইয়াৰ শুদ্ধ আনসাৰটো হৈছে অপশ্যন নম্বৰ ডি, বেঞ্জামিন ফ্ৰেংকলিন। তেখেতে ইলেক্ট্ৰিচিটি ইনভেণ্ট কৰিছিলে। নেক্সট কুৱেশ্যন, হু ইনভেণ্টেড দ্য বাইচাইকেল। চাইকেল কোনে উদ্ভাৱন কৰিছিল? ইয়াৰ অপশ্যনৰ ভিতৰত শুদ্ধ আনসাৰটো হৈছে অপশ্যন নম্বৰ বি, কাৰ্ল ভন ডেয়েৰিছ। তেখেতে বাইচাইকেল ইনভেণ্ট কৰিছিলে। নেক্সট কুৱেশ্যন, হু এমং দ্য ফলোয়িং ইজ ন'ন এজ আইৰণ মেন অফ ইণ্ডিয়া। নিম্নলিখিত কাক ভাৰতৰ লৌহপুৰুষ বুলি জনা যায়? ইয়াৰ অপশ্যনকেইটাৰ ভিতৰত শুদ্ধ আনসাৰটো হৈছে অপশ্যন নম্বৰ বি, চৰ্দাৰ বল্লভভাই পেটেল। তেখেতক ভাৰতৰ লৌহপুৰুষ বুলি বা আইৰণ মেন অফ ইণ্ডিয়া বুলি জনা যায়। নেক্সট কুৱেশ্যন, হু ৱাজ দ্য ছেকেণ্ড প্ৰেছিডেণ্ট অফ ইণ্ডিয়া। ভাৰতৰ দ্বিতীয় ৰাষ্ট্ৰপতি কোন আছিল? অপশ্যন দি আছে ডক্টৰ জাকিৰ হুছেইন, বি গিৰি, ডক্টৰ ৰাধাকৃষ্ণন, ডক্টৰ ৰাজেন্দ্ৰ প্ৰসাদ। ইয়াৰ শুদ্ধ আনসাৰটো হৈছে অপশ্যন নম্বৰ চি, ডক্টৰ ৰাধাকৃষ্ণন। তেখেত আছিলে ছেকেণ্ড প্ৰেছিডেণ্ট অফ ইণ্ডিয়া। ডক্টৰ ৰাধাকৃষ্ণনে 1952ৰ পৰা 1962লৈকে ভাইচ প্ৰেছিডেণ্ট অফ ইণ্ডিয়া হিচাপে কাম কৰিছিলে আৰু 1962ৰ পৰা 1967লৈকে এজ এ প্ৰেছিডেণ্ট অফ ইণ্ডিয়া নিয়োগ কৰিছিলে। লগতে মনত ৰাখিব ডক্টৰ ৰাজেন্দ্ৰ প্ৰসাদ হৈছে ভাৰতৰ প্ৰথম ৰাষ্ট্ৰপতি। নেক্সট কুৱেশ্যন, ধ্যান চান্দ ইজ ৰিলেটেড টু হুইচ স্পৰ্টছ। ধ্যান চান্দ কোনটো খেলৰ সৈতে সম্পৰ্কিত? ইয়াৰ শুদ্ধ আনসাৰটো হৈছে অপশ্যন নম্বৰ চি, হকী। হকী খেলৰ লগত ধ্যান চান্দ জড়িত। তেখেতৰ নামতে ভাৰতৰ সৰ্বোচ্চ খেলুৱৈ এৱাৰ্ড মেজৰ ধ্যান চান্দ
খেলৰত্ন এৱাৰ্ডটো প্ৰতি বছৰে প্ৰদান কৰা হয় নেক্সট কুৱেশ্যন হোলছ ইন অজন লেয়াৰ আৰ কজড বাই অজন স্তৰত ছিদ্ৰ হোৱাৰ কাৰণ কি অপশ্যন এ আছে কাৰ্বন ডাই অক্সাইড ছালফাৰ ডাই অক্সাইড কাৰ্বন মনক্সাইড CFC ইয়াৰ শুদ্ধ আনসাৰ হৈছে অপশ্যন নম্বৰ ডি CFC CFCৰ ফুল ফৰ্মটো হৈছে ক্ল'ৰ'ফ্ল'ৰ'কাৰ্বন ইয়াৰ বাবেই অজন লেয়াৰত হোলছ সৃষ্টি হৈছে নেক্সট কুৱেশ্যন ইলেক্ট্ৰন ৱাজ ফাৰ্ষ্ট ডিস্কভাৰ্ড বাই ইলেক্ট্ৰন প্ৰথমে কোনে আৱিষ্কাৰ কৰিছিল ইয়াৰ অপশ্যন কেইটাৰ শুদ্ধ আনসাৰ হৈছে অপশ্যন নম্বৰ চি জে থমছন তেখেতে প্ৰথমে ইলেক্ট্ৰন আৱিষ্কাৰ কৰিছিলে নেক্সট কুৱেশ্যন হুইচ এচিড ইজ ইউজ টু দ্য পিউৰিফিকেশ্যন অফ গোল্ড এণ্ড চিলভাৰ সোণ আৰু ৰূপৰ বিশুদ্ধকৰণত কোনটো এচিড ব্যৱহাৰ কৰা হয় অপশ্যন এ আছে এচিটিক এচিড চাইট্ৰিক এচিড নাইট্ৰিক এচিড সালফিউৰিক এচিড ইয়াৰ শুদ্ধ আনসাৰ হৈছে অপশ্যন নম্বৰ চি নাইট্ৰিক এচিড সোণ আৰু ৰূপৰ বিশুদ্ধকৰণত নাইট্ৰিক এচিড ব্যৱহাৰ কৰা হয় আজিৰ এইকেইটা কুৱেশ্যন আছিলে যদি আপোনালোকৰ ভিডিঅ'টো চাই ভাল লাগিছে প্লিজ লাইক শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব কৰিব আৰু এনেকুৱা ধৰণৰ ভিডিঅ' পাই থাকিবলৈ থেংক ইউ ফৰ ৱাচিং